وقضى ربك ألا تعبدوا إلا إياه وبالوالدين إحسانا আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ মাতৃৰ সৈতে সৎব্যৱহাৰ কৰিবা إما يبلغن عندك الكبر أحدهما أو كلاهما فلا تقل لهما أف ولا تنهرهما وقل لهما قولا كريما তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱনকালত বৃদ্ধা অৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক উফ শব্দও নকৰিবা আৰু তেওঁলোকক কেতিয়াও ধমক নিদিবা তেওঁলোকৰ লগত সন্মানসূচক নম্ৰভাৱে কথা ক'বা واخفض لهما جناح الذل من الرحمة وقل رب ارحمهما كما ربياني صغيرا আৰু তেওঁলোকৰ প্ৰতি মায়া মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰিবা আৰু এই বুলি দোৱা কৰি কোৱা হে মোৰ প্ৰতিপালক তেওঁলোকৰ প্ৰতি দয়া কৰা যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল ربكم أعلم بما في نفوسكم إن تكونوا صالحين فإنه كان للأوابين غفورا তোমালোকৰ অন্তৰত যি আছে সেয়া তোমালোকৰ প্ৰতিপালকে ভালদৰেই জানে যদি তোমালোক সৎকৰ্মপৰায়ণ হোৱা তেন্তে জানি থোৱা নিশ্চয় তেওঁ সেই সকলো লোকৰ প্ৰতি অতি ক্ষমাশীল যিসকল সদায় আল্লাহ অভিমুখী وآت ذا القربى حقه والمسكين وابن السبيل ولا تبذر تبذيرا আৰু আত্মীয় স্বজনৰ ক্ষেত্ৰত প্ৰাপ্য প্ৰদান কৰাৰ লগতে অভাৱগ্ৰস্ত আৰু মুছাফিৰ সকলকো দান কৰাৰ আৰু কেতিয়াও অপব্যয় নকৰিবা إن المبذرين كانوا إخوان الشياطين وكان الشيطان لربه كفورا নিশ্চয় অপব্যয়কাৰীসকল হৈছে শয়তানৰ ভাই আৰু শয়তান তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ وإما تعرضن عنهم ابتغاء رحمة من ربك ترجوها فقل لهم قولا ميسورا আৰু তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অনুগ্ৰহ লাভৰ প্ৰত্যাশাত যদি সিহঁতৰ পৰা তোমাৰ বিমুখ থাকিবলগীয়াই হয় তেতিয়া সিহঁতৰ লগত নম্ৰভাৱে কথা ক'বা ولا تجعل يدك مغلولة إلى عنقك ولا تبسطها كل البسط فتقعد ملوما محسورا আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা অৰ্থাৎ কৃপণ নহবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা অৰ্থাৎ অপচয় নকৰিবা এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা إن ربك يبسط الرزق لمن يشاء ويقدر إنه كان بعباده خبيرا بصيرا নিশ্চয় তোমাৰ প্ৰতিপালকে যাক ইচ্ছা কৰে তাৰ জীৱিকা বৃদ্ধি কৰি দিয়ে আৰু যাক ইচ্ছা কৰে সীমিত কৰি দিয়ে নিশ্চয় তেওঁ নিজ বান্দাসকলৰ বিষয়ে সম্যক প্ৰজ্ঞাত সৰ্বদ্ৰষ্টা ولا تقتلوا أولادكم خشية إملاق نحن نرزقهم وإياكم إن قتلهم كان خطأ كبيرا অভাৱ অনটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো নিশ্চয় সিহঁতক হত্যা কৰাটো হৈছে মহাপাপ ولا تقربوا الزنا إنه كان فاحشة وساء سبيلا আৰু তোমালোকে ব্যভিচাৰৰ ওচৰলৈকো নাযাবা নিশ্চয় সেয়া হৈছে অশ্লীল আৰু নিকৃষ্ট আচৰণ ولا تقتلوا النفس التي حرم الله إلا بالحق ومن قتل مظلوما فقد جعلنا لوليه سلطانا فلا يسرف في القتل إنه
إنه كان منصورا আৰু আল্লাহে যাক হত্যা কৰিবলৈ নিষিদ্ধ কৰিছে যথাৰ্থ কাৰণ অবিহনে তোমালোকে তাক হত্যা নকৰিবা আৰু কোনোবাই অন্যায়ভাৱে নিহত হ'লে তাৰ উত্তৰাধিকাৰীক আমি তাৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ দিছোঁ কিন্তু হত্যা সম্পৰ্কে সি যেন সীমালংঘন নকৰে নিশ্চয় সি সাহায্যপ্ৰাপ্ত হ'ব ولا تقربوا مال اليتيم إلا بالتي هي أحسن حتى يبلغ أشده وأوفوا بالعهد إن العهد كان مسؤولا আৰু ইয়াতিম শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে সৎ উদ্দেশ্য ব্যতীত তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহবা আৰু তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে কৈফিয়ত তলব কৰা হ'ব وأوفوا الكيل إذا كلتم وزنوا بالقسطاس المستقيم ذلك خير وأحسن تأويلا আৰু ওজন কৰি দিয়াৰ সময়ত পূৰ্ণ মাত্ৰাত ওজন কৰি দিবা আৰু ওজন কৰিবা সঠিক তুলাচনীত এইটোৱে হৈছে উত্তম আৰু পৰিণামত উৎকৃষ্ট ولا تقف ما ليس لك به علم إن السمع والبصر والفؤاد كل أولئك كان عنه مسؤولا আৰু যি বিষয়ে তোমাৰ কোনো জ্ঞান নাই তাৰ অনুসৰণ নকৰিবা নিশ্চয় কাণ চকু আৰু হৃদয় এই প্ৰত্যেকটোৰ বিষয়ে কৈফিয়ত তলব কৰা হ'ব ولا تمش في الأرض مرحا إنك لن تخرق الأرض ولن تبلغ الجبال طولا আৰু পৃথিৱীত ফুটনি মাৰি নুফুৰিবা নিশ্চয় তুমি কেতিয়াও ভৰিৰে ভূপৃষ্ঠ বিদীৰ্ণ নকৰিব নোৱাৰিবা আৰু কদাপিও পৰ্বত সমান উচ্চতা লাভ কৰিব নোৱাৰিবা كل ذلك كان سيئه عند ربك مكروها এই সকলোবোৰ হৈছে বেয়া কৰ্ম তোমাৰ প্ৰতিপালকৰ ওচৰত ঘৃণনীয় ذلك مما أوحى إليك ربك من الحكمة ولا تجعل مع الله إلها آخر فتلقى في جهنم ملوما مدحورا তোমাৰ প্ৰতিপালকে ওহীৰ মাধ্যমত তোমাক যি হিকমত দান কৰিছে এইবোৰ তাৰেই অন্তৰ্ভুক্ত আৰু আল্লাহৰ লগত আন কোনো ইলাহ স্থিৰ নকৰিবা অন্যথা নিন্দিত আৰু লাঞ্ছিত অৱস্থাত জাহান্নামত নিক্ষিপ্ত হ'বা أفأصفاكم ربكم بالبنين واتخذ من الملائكة إناثا إنكم لتقولون قولا عظيما কি আচৰিত তোমালোকৰ প্ৰতিপালকে তোমালোকক পুত্ৰ সন্তানৰ বাবে নিৰ্বাচিত কৰিছে আৰু তেওঁ নিজে ফিৰিষ্টাসকলক কন্যাৰূপে গ্ৰহণ কৰিছে নেকি নিশ্চয় তোমালোকে সাংঘাতিক কথা কৈ আছা ولقد صرفنا في هذا القرآن ليذكروا وما يزيدهم إلا نفورا আৰু নিশ্চয় আমি এই কোৰআনত বহু বিষয় বাৰে বাৰে বিবৃত কৰিছোঁ যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে কিন্তু সিহঁতৰ বিমুখতাহে বৃদ্ধি পায় قل لو كان معه آلهة كما يقولون إذا لابتغوا إلى ذي العرش سبيلا কোৱা যদি তেওঁৰ লগত আন কোনো ইলাহ থাকিলহেঁতেন যিদৰে সিহঁতে দাবী কৰি কয় তেন্তে সেইবোৰো আৰজ অধিপতিৰ নৈকট্য লাভৰ উপায় অন্বেষণ কৰি ফুৰিলেহেঁতেন سبحانه وتعالى عما يقولون علوا كبيرا তেওঁ পবিত্ৰ মহিমাময় আৰু সিহঁতে যি কয় তাৰ পৰা তেওঁ বহু ঊৰ্ধত تسبح له السماوات السبع والأرض ومن فيهن وإن من شيء إلا يسبح بحمده ولكن لا تفقهون تسبيحهم إنه كان حليما غفورا সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি যি আছে সেই সকলো তেওঁৰ এই পবিত্ৰতাৰ মহিমা ঘোষণা কৰে
আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ প্ৰশংসা সহকাৰে পবিত্ৰতা আৰু মহিমা ঘোষণা নকৰে। কিন্তু সিহঁতৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা বিষয়টো তোমালোকে বুজি নোপোৱা। নিশ্চয় তেওঁ সহনশীল, ক্ষমাপ্ৰায়ণ। وَإِذَا قَرَأْتَ الْقُرْآنَ جَعَلْنَا بَيْنَكَ وَبَيْنَ الَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ حِجَابًا مَّسْتُورًا। আৰু তুমি যেতিয়া কোৰাণ পাঠ কৰা, তেতিয়া আমি তোমাৰ আৰু সেই সকলো লোকৰ মাজত যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ নকৰে, এটা অদৃশ্য পৰ্দা আঁৰি দিওঁ। وَجَعَلْنَا عَلَىٰ قُلُوبِهِمْ أَكِنَّةً أَن يَفْقَهُوهُ وَفِي آذَانِهِمْ وَقْرًا ۚ وَإِذَا ذَكَرْتَ رَبَّكَ فِي الْقُرْآنِ وَحْدَهُ وَلَّوْا عَلَىٰ أَدْبَارِهِمْ نُفُورًا। আৰু আমি সিহঁতৰ অন্তৰৰ ওপৰত আৱৰণ ৰাখি দিছোঁ, যাতে সিহঁতে সেয়া বুজিব নোৱাৰে। আৰু সিহঁতৰ কাণত দিছোঁ বধিৰতা। সেয়ে যেতিয়া তুমি কোৰাণৰ পৰা উল্লেখ কৰা যে তোমাৰ প্ৰতিপালক কেৱল এজন, তেতিয়া সিহঁতে পিঠি দেখুৱাই আঁতৰি যায়। نحن أعلم بما يستمعون به إذ يستمعون إليك وإذ هم نجوى إذ يقول الظالمون إن تتبعون إلا رجلا مسحورا। যেতিয়া সিহঁতে তোমাৰ প্ৰতি কাণ পাতি শুনে, তেতিয়া সিহঁতে কিয় কাণ পাতি শুনে সেই কথা আমি ভালদৰেই জানো। আৰু এইটোও জানো, যেতিয়া গোপনে আলোচনা কৰাৰ সময়ত জালিমসকলে কয়, নিশ্চয় তোমালোকে এজন যাদুগ্ৰস্ত ব্যক্তিৰ অনুসৰণ কৰি আছা। انظر كيف ضربوا لك الأمثال فضلوا فلا يستطيعون سبيلا। চোৱা, সিহঁতে তোমাৰ বিষয়ে কেনেবোৰ উপমা দিয়ে, ফলত সিহঁতে পথভ্ৰষ্ট হৈছে, গতিকে সিহঁত সৎপথ পাবলৈ সক্ষম নহয়। وقالوا أإذا كنا عظاما ورفاتا أإنا لمبعوثون خلقا جديدا। আৰু সিহঁতে কয়, আমি যেতিয়া অস্থিত পৰিণত হ'ম আৰু চূৰ্ণ বিচূৰ্ণ হোৱাৰ পিছত আকৌ আমাক নতুন সৃষ্টিৰূপে উত্থিত কৰা হ'ব নেকি?